रब्बी अऊज़ु बिका मिन हमाजाति सयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बी इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোৰআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৯৮তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহক ইনশাআল্লাহ আমি আৰম্ভ কৰোঁ সূৰা আন-নিছাৰ অন্তিম পৰ্যায়ৰ কিছু আয়াত ১৭০ নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইয়া আইয়ুহান নাস قد جاءكم الرسول بالحق من ربكم فآمنوا خير لكم। আয়াতৰ আৰম্ভণিতে মহান আল্লাহে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমগ্ৰ মানৱ জাতিক সম্বোধন কৰি কৈছে, ইয়া আইয়ুহান নাস, হে মানৱ জাতি, কদ জাআকুমুৰ ৰাসূল, যে নিশ্চয় তোমালোকৰ ওচৰলৈ এজন বাৰ্তাবাহক আহি পাইছে, বিল হক্কি, বাস্তৱ সত্য সহকাৰে, অৰ্থাৎ এই কিতাপ সহকাৰে, মিৰ ৰাব্বিকুম, তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা, ফাআমিনু, গতিকে তোমালোকে বিশ্বাস কৰা, ইমান আনা। এই বাৰ্তাবাহকৰ কথা অৰ্থাৎ এই কিতাপৰ ওপৰত তোমালোকে ইমান আনা, বিশ্বাস কৰা। খাইৰুল লাকুম, আৰু যদি তোমালোকে বিশ্বাস কৰা ই তোমালোকৰ বাবে উত্তম হ'ব। ওয়াইন তাকফুৰু, আৰু যদি তোমালোকে ইয়াক অস্বীকাৰ কৰা, অগ্ৰাহ্য কৰা, অবিশ্বাস কৰা, ফাইন্না লিল্লাহি মা ফিছ সামাৱাতি ওয়াল আৰদ, তেন্তে এই আকাশমণ্ডল আৰু পৃথিৱীত যিমান যি আছে সকলোবোৰ আল্লাহৰে। ওয়াকানাল্লাহু আলিমান হাকিমান, আৰু এই আল্লাহ আলিমান, সকলো জানে, হাকিমান, সকলো জ্ঞানৰ অধিকাৰী। ইয়াত যিটো আয়াতত কৈছে ওয়াইন তাকফুৰু, আৰু যদি তোমালোকে ইয়াক অগ্ৰাহ্য কৰা, অবিশ্বাস কৰা, অমান্য কৰা, ফাইন্নাল্লাহ মা ফিছ সামাৱাতি ওয়াল আৰদ, যে আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলো আল্লাহৰে। প্ৰকৃততে কি বুজাব বিচাৰিছে? কথাটো এনে ধৰণৰ ইয়াৰ পৰা ভাৱ প্ৰকাশ হৈছে। আল্লাহে কৈছে, হে মানৱ জাতি, তোমালোকৰ ওচৰত তোমালোকৰ সৃষ্টিকৰ্তা প্ৰতিপালকৰ তৰফৰ পৰা বাস্তৱ সত্য সহকাৰে তোমালোকৰ ওচৰত বাৰ্তাবাহক আহি পাইছে। গতিকে তোমালোকে এই বাৰ্তাবাহকক তোমালোকে বিশ্বাস কৰা, ইমান আনা, তোমালোকৰ কাৰণেই ভাল। আৰু যদি তোমালোকে অগ্ৰাহ্য কৰা, তেন্তে ইয়াত ভাৱ প্ৰকাশ হৈছে, তোমালোকে যদি অগ্ৰাহ্য কৰা, কৰি থাকা, কিন্তু গোটেই আকাশমণ্ডল আৰু পৃথিৱীৰ সমস্ত যিমান যি আছে সকলোবোৰ আল্লাহৰ, মালিক আল্লাহৰে। গতিকে তোমালোকে অবিশ্বাস কৰিছা, অগ্ৰাহ্য কৰিছা, কিন্তু তোমালোকে মৃত্যুৰ পিছত যাবা ক'ত? গতিকে তেনে এক ভাৱ ইয়াৰ পৰা প্ৰকাশ পাইছে যে যদি তোমালোকে ইয়াক অগ্ৰাহ্য কৰা, আল্লাহৰ কোনো ক্ষতি নহয়। যিহেতু এই গোটেই আকাশমণ্ডল আৰু পৃথিৱীৰ মালিক আল্লাহ। তোমালোকে বিশ্বাস কৰিছা, নকৰিছা, কৰিবা, তোমালোকৰ কাৰণে ভাল, নকৰিবা, তোমালোক মোৰ ওচৰলৈ আহিবই লাগিব, ক'ত যাবা? গতিকে এনেধৰণৰে ইয়াত ভাৱ প্ৰকাশ পাইছে। তাৰ পৰৱৰ্তী আয়াতত কৈছে, ইয়া আহলেল কিতাব, হে কিতাপধাৰীসকল। বিষয়বস্তুৰ প্ৰসংগ যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামক লৈ হৈছে, সেই সময়ৰ সামগ্ৰিক প্ৰেক্ষাপটত যেতিয়া এই কোৰআন নাজিল হৈছিল মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত, এই কোৰআনৰ বাৰ্তালৈ তেখেতে তাৰ আগৰ যিসকল কিতাপধাৰী লোক আছিল তেওঁলোকক এই কোৰআনৰ প্ৰতি আহ্বান জনাইছে যে আহা, এইখনো আল্লাহৰ কিতাপ, এই কিতাপে তোমালোকৰ লগত থকা কিতাপসমূহৰ সত্যতা স্থাপন কৰিছে। গতিকে তোমালোকে আহা,
ইয়াৰ ওপৰত তোমালোকে ইমান আনা, বিশ্বাস আনা। গতিকে সেই সময়ৰ ইয়াৰ আহলেল কিতাপ বুলি কোৱাৰ লগে লগে এই কোৰাণৰ আগৰ যিসকল কিতাপধাৰী লোক আছিল, আল্লাহৰ তৰফৰ পৰা অহা কিতাপৰ যিসকল অনুসাৰী হ'ব লাগিছিল, যদিও গৰিষ্ঠ সংখ্যক হোৱা নাই বুলি কোৰাণৰ পৰা প্ৰকাশ পাইছে। গতিকে ইয়াৰ আগৰ কিতাপধাৰীসকলক প্ৰকৃততে এই কোৰাণ মজিদত যি আহলেল কিতাপ বুলি কোৱা যায়, ইয়াৰ আগৰ কিতাপধাৰীসকলক উদ্দেশ্য কৰি কোৱা গৈছে। যদিও যিহেতু সেই সময়ত এই কোৰাণ নাজিল হৈছিল, গতিকে সেই সময়ৰ তুলনাত তেওঁলোকক আহলে কিতাপ বুলি কোৱা গৈছিল। কিন্তু আজিৰ বৰ্তমানৰ প্ৰেক্ষাপটত যিহেতু আমাৰ প্ৰতিও এই কিতাপ অৱতীৰ্ণ হৈ গ'ল মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাধ্যমত, গতিকে আজিৰ পৰা কিয়ামতলৈকে যিমান আছে বা থাকিব, প্ৰত্যেকজন লোকে প্ৰকৃততে আহলেল কিতাপৰ অন্তৰ্ভুক্ত হৈ পৰিব, যিহেতু আল্লাহে এই কিতাপ সমগ্ৰ মানৱ জাতিৰ বাবে প্ৰেৰণ কৰিছে। গতিকে তেনে লোকসকলক এই কোৰাণৰ দ্বাৰা কোৱা গৈছে যে ইয়া আহলেল কিতাব, হে কিতাপধাৰীসকল, লা তাগলু ফি দীনিকুম, যে তোমালোকৰ যি দিন, তোমালোকৰ যি জীৱন ব্যৱস্থা মহান আল্লাহে মনোনীত কৰি দিছে কিতাপৰ মাধ্যমেৰে, সেই দিনত তোমালোকে কেতিয়াও অতিৰঞ্জিত নকৰিবা। সেই দিনত তোমালোকে কেতিয়াও অতিৰঞ্জিত নকৰিবা। ৱালা তাকুলু আলাল্লাহি, আৰু আল্লাহৰ বিষয়ে তোমালোকে কেতিয়াও নকবা ইল্লাল হক, একমাত্ৰ সত্যৰ বাহিৰে। অৰ্থাৎ আল্লাহে যিটো কথা কোৱা নাই, সেই কথা আল্লাহৰ কথা বুলি তোমালোকে কেতিয়াও নকবা। প্ৰিয় দৰ্শকবৃন্দ, মই আগতেই কৈছো, আমি ইয়াৰ ভাৱাৰ্থ আদৰ্শগতভাৱে আমি কোৰাণ আমি বুজিব লাগিব। কেৱল আহলেল কিতাপ বুলি কৈ কথাখিনি তেখেতসকলক কৈছে বুলি কৈ আমি দায় সাৰিব বিচৰা চৰিত্ৰটো লোৱাটো আমি উচিত নহ'ব, যিহেতু আমাৰ প্ৰতিও ইতিমধ্যে কোৰাণ নাজিল হৈ গৈছে। আৰু আমি দেখিছো ইয়াৰ আগৰ আয়াততে মহান আল্লাহে সম্বোধন কৰিছে ইয়া আইয়ুহান নাছ। প্ৰকৃততে যিহেতু এই কোৰাণ সমগ্ৰ মানৱ জাতিৰ প্ৰতি অৱতীৰ্ণ হৈছে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মাধ্যমত, গতিকে ইয়াত থকা কথাবোৰ যদিও উপমা হিচাপে আল্লাহে কিছুমান ঐতিহাসিক ঘটনা পৰিঘটনা আমাৰ আগত দাঙি ধৰিছে, কিন্তু তাৰ নেতিবাচক আৰু ইতিবাচক দুয়োটা দিশেই কিন্তু সমগ্ৰ মানৱ জাতিৰ ক্ষেত্ৰতে ই প্ৰযোজ্য হ'ব। তেওঁলোকক এই কথাটো কৈছে যদিও এই কথা আমাৰ প্ৰতিও হ'ব, যিহেতু আল্লাহে মনোনীত কৰা দিন এটাত আমিও আছো। গতিকে আল্লাহে আমাকো কৈ আছে যে তোমালোকে তোমালোকৰ দিনৰ জীৱন ব্যৱস্থাত তোমালোকে অতিৰঞ্জিত নকৰিবা। অতিৰঞ্জিত অৰ্থাৎ আল্লাহে আমাক যিমানখিনি দিছে সেই সীমাবদ্ধতাৰ ভিতৰৰ পৰা যদি আমি ওলাই গৈ আমি যদি আমাৰ দিন, আমাৰ জীৱন ব্যৱস্থা পালন কৰাৰ চেষ্টা কৰোঁ, আৰু আল্লাহে নোকোৱা কথা যদি আমি আল্লাহৰ কথা বুলি মানি লৈ আমাৰ ইমান ৰাখোঁ, আমাৰো সেই একে অৱস্থা হ'ব। এতিয়া অতিৰঞ্জিতৰ বিষয়টো আমি কেৱল অতিৰঞ্জিতৰ মাজত আমি ডুব গৈ আছো। আল্লাহে নোকোৱা কথাৰ মাজত এখন ডাঙৰ সাগৰৰ মাজত আমি ডুব গৈ আছো, কিয়নো আমাৰ হাতত কিতাপ নাই, কোৰাণ নাই, আমি নাজানোৱেই প্ৰকৃততে কোৰাণে কি কৈছে। এই অতিৰঞ্জিতৰ পৰ্যায় আমাৰ ক্ষেত্ৰত এনে এক পৰ্যায়লৈ গতি কৰিছে য'ত আমাৰ প্ৰত্যেকৰে আমাৰ লোকবিশ্বাস আমাক জনাই অহা হৈছে, আমাক বুজাই অহা হৈছে বাৰম্বাৰ যে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক যদি সৃষ্টি নকৰিলেহেঁতেন, আল্লাহে এই পৃথিৱীৰ একোৱেই সৃষ্টি নকৰিলেহেঁতেন। তেখেতে আমাক এনেধৰণৰ যিয়ে লা ইলাহা ইল্লাল্লাহ মুহাম্মদ ৰাছুলুল্লাহ পঢ়িব, তেখেতৰ উম্মতক তেখেতে এনে এক অৱস্থালৈ লৈ যাব
য'ত জাহান্নামত থকা অৱস্থাটো তেখেতে আল্লাহক সিফাত কৰি জাহান্নামৰ পৰা উলিয়াই নি জান্নাতত প্ৰৱেশ কৰিব। আৰু তেনে এক প্ৰেক্ষাপটত লোকবিশ্বাসৰ গ্ৰন্থসমূহত আহিছে যে আল্লাহৰ বাওঁ ভৰি জাহান্নামত উলিয়াই তাৰ পৰা ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ উম্মতক তাৰ পৰা উলিয়াই নি সিফাতৰ দ্বাৰা নিজ জান্নাতত প্ৰৱেশ কৰিব। আমি যদি দকৈ চিন্তা কৰিবলৈ যাওঁ, আমাৰ লোকবিশ্বাস এনে এক পৰ্যায় পালেগে য'ত আল্লাহক স্বয়ং জাহান্নামৰ ভৰি দিয়াই দিছে। নাউজুবিল্লাহ মিন জালিক। কেনে এক লোকবিশ্বাসৰ মাজত কেনে এক অতিৰঞ্জিত ক'ৰ পৰা আহিল এই কথাবোৰ। আমি আহ্বান জনাম আপোনালোকক, এয়া হৈছে আল্লাহৰ কথা। প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে প্ৰত্যেকে পঢ়াত আৰু বুজাৰ চেষ্টা কৰক। এনে ধৰণৰ অবান্তৰ অবাস্তৱ কোনো কথা প্ৰত্যক্ষভাৱে নাই, পৰোক্ষভাৱেও নাই, আদৰ্শগতভাৱেও নাই। হঠাৎ ক'ৰ পৰা বিভিন্ন আমাৰ চ'ৰ্চৰ অভাৱ নাই। গতিকে স্বয়ং আমি আমাৰ জীৱন ব্যৱস্থা পালনত, আমাৰ দিন পালনত আমি এক মহা অতিৰঞ্জিতৰ মাজত আমি ডুব গৈ আছো। ই এক মাথো উদাহৰণে আপোনালোকৰ জ্ঞাতাৰ্থে আমি দাঙি ধৰাৰ চেষ্টা কৰিলোঁ। এনেধৰণৰ কেৱল অতিৰঞ্জিত আল্লাহে নোকোৱা কথা, কেৱল আল্লাহৰ কথা বুলি আমাক লোকবিশ্বাসৰ এখন মহা ৰঙীন সাগৰত ডুবুৱাই দি আমি আজি আমাৰ জীৱন ব্যৱস্থা আমি পালন কৰি আছো। গতিকে দৰ্শকবৃন্দ, আমি কাটৰে অনুৰোধ আপোনালোকক সদায় কৰি আছো আৰু কৰি যাম ইনশাআল্লাহ, যে আহক আপোনালোক সকলোৱে আল্লাহে কথা যদি জানিবলৈ আছে তেন্তে হ'লে আমি পবিত্ৰ কোৰাণ জানিব লাগিব। আৰু পবিত্ৰ কোৰাণ জানিলে বুজিলে তেতিয়া আমি কোৱা কথাবোৰ প্ৰকৃততে বাস্তৱ কথা, সত্য নে অসত্য প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিব। এনেধৰণৰ যি এক উদাহৰণ আপোনালোকৰ জ্ঞাতাৰ্থে দাঙি ধৰিলোঁ, কোনো ধৰণৰ তেনেকুৱা এক্সকিউজেবল কথা ইয়াত নাই। বৰং আল্লাহ স্পষ্ট কৰি দিছে, সিদিনাখন কাৰো সিফাত, কাৰো ওকালতি, কাৰো মধ্যস্থতাকাৰী সিদিনা গ্ৰহণ কৰা নহ'ব। আল্লাহৰ স্পষ্ট ঘোষণা বাৰম্বাৰ কৈ আহিছে। গতিকে দৰ্শকবৃন্দ, আমি আহ্বান জনাম আদৰ্শগতভাৱে এই কথাবোৰ, এই আয়াতবোৰ যাতে আমি প্ৰত্যেকেই যদি চিন্তা কৰোঁ, ইনশাআল্লাহ আমাৰ কাৰণে ভাল হ'ব। গতিকে ইয়াত কৈ গৈছে যে ইয়া আহলাল কিতাব লা তাগলুকু ফি দীনিকুম ওয়ালা তাকুলু আলাল্লাহি ইল্লাল হাক্কা। তাৰ পাছত একেটা আয়াততে কৈছে ইন্নামা মাসিহু ঈসা ইবনু মাৰিয়ামা ৰাসূলুল্লাহি। এই মৰিয়াম পুত্ৰ মছিহ ঈসা হৈছে আল্লাহৰ এজন ৰসুল, বাৰ্তাবাহক। তেখেত কেৱল এজন বাৰ্তাবাহকে। ৱা কালিমাতুহু, হু দি ইয়াত আল্লাহক বুজোৱা গৈছে যে আল্লাহৰ এটা কথা, আলকাহা ইলা মাৰিয়াম, আল্লাহৰ সেই কথাটো নিক্ষেপ কৰা গৈছে মৰিয়মত, অৰ্থাৎ মৰিয়মৰ গৰ্ভলৈ আল্লাহৰ এটা কথা নিক্ষেপ কৰা গৈছে। ৱা ৰুহু মিনহু, আৰু তেখেতৰ ৰুহ। ইয়াত দুটা বস্তু আল্লাহে প্ৰকাশ কৰিছে। এটা হৈছে ৱা কালিমাতুহু, আল্লাহৰ এটা কথা, ৱা ৰুহু মিনহু, আৰু তেখেতৰ ৰুহ অৰ্থাৎ চেতনা। আমি পৰৱৰ্তী সময়ত এইবোৰ ইনশাআল্লাহ আমি চৰ্চাত আহিম। ৰুহ এটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু এটা ডাঙৰ বিষয়। গতিকে ইয়াত কৈছে যে মৰিয়াম পুত্ৰ মছিহ ঈসা হৈছে আল্লাহৰ এজন বাৰ্তাবাহক। তেখেতৰ এটা কথা আৰু তেখেতৰ ৰুহ নিক্ষেপ কৰি দিয়া গৈছিল মৰিয়ামৰ প্ৰতি, অৰ্থাৎ মৰিয়ামৰ গৰ্ভলৈ। গতিকে কৈছে ফাআমিনু বিল্লাহি ৱা ৰুসুলিহি, গতিকে ইমান আনা আল্লাহৰ ওপৰত, ৱা ৰুসুলিহি প্লুৰেলত আছে, তেখেতৰ বাৰ্তাবাহকসকলক। অৰ্থাৎ এই আয়াতৰ সম্বোধন যেহেতু আহলেল কিতাব, অৰ্থাৎ ইয়াৰ আগৰ কিতাপধাৰীসকলক
গতিকে কেৱল তোমালোকৰ বাৰ্তাবাহকগৰাকীয়ে নহয়, বৰ্তমানো যি বাৰ্তাবাহক তোমালোকৰ আগত সন্মুখত উপস্থিত হৈ তোমালোকক এই কোৰাণৰ বাৰ্তা দিছে, তেখেতৰ সৈতে যিমান আল্লাহৰ দ্বাৰা প্ৰেৰিত বাৰ্তাবাহক আছিল প্ৰত্যেকৰে ওপৰত ইমান আনা। ৱালা তাকুলু সালাসাতুন, আৰু তোমালোকে কেতিয়াও তিনিজন বুলি নকবা, যিটো আমি ট্ৰিনিটি আমি জানো। আমাৰ যিসকল খ্ৰীষ্টান ভাই বন্ধু আছে, তেখেতসকলে আমাৰ সমাজত তেখেতসকলৰ বিশ্বাস ট্ৰিনিটি, অৰ্থাৎ তিনিজন গড, আল্লাহ, মাৰিয়ামা আৰু ঈছা। তেখেতসকলৰ বিশ্বাস হৈছে এই তিনিজনেই হৈছে প্ৰভু, গড। গতিকে মহান আল্লাহে কৈছে ৱালা তাকুলু সালাসাতুন, তোমালোকে কেতিয়াও তিনিজন বুলি নকবা। ইনতাহু, যি কলা তোমালোকে এতিয়া পৰিত্যাগ কৰা সেই কথাবোৰ, আল্লাহৰ আহ্বান। খাইৰুল লাকুম, যদি পৰিত্যাগ কৰা তোমালোকৰ বাবেই ভাল। ইন্নামাল্লাহু ইলাহু ৱাহিদ, ইন্নামাল্লাহু, আল্লাহ তো একমাত্ৰ, ইলাহুন মান্য, ৱাহিদ একমাত্ৰ, সিঙ্গুলার। আমাৰ মান্য একমাত্ৰ আল্লাহ, সিঙ্গুলার। গতিকে তোমালোকে তিনিজন কেতিয়াও তোমালোকৰ প্ৰভু বুলি নকবা। সুবহানাহু, তেখেত তোমালোকে যি অপবাদ দিছা, তিনিজন পৰিয়াল কেন্দ্ৰিক তোমালোকে যি অপবাদ দিছা, এই এনেধৰণৰ সকলো ধৰণৰ অপবাদ, পংকিলতা, বেয়া কথাৰ পৰা সুবহানাহু, তেখেত মহাপবিত্ৰ। আন ইয়াকুনু লাহু ৱালাদান, যে তেখেতৰ সন্তান থাকিব, এনেধৰণৰ কথা বতৰাৰ পৰা তেখেত মহাপবিত্ৰ। সুবহানাহু, লাহু মা ফিছ সামাৱাতি ওয়া মা ফিল আৰ্দ, তেখেতৰে এই আকাশমণ্ডল আৰু পৃথিৱীত যি যি আছে, এই সকলোবোৰ আল্লাহৰে। ৱাকাফা বিল্লাহি ৱাকিলান, যদিও এই সকলোবোৰ বিষয় ডিছপ'জ কৰাৰ ক্ষেত্ৰত, তেখেতে ওকালতি কৰাৰ ক্ষেত্ৰত কেৱল আল্লাহেই যথেষ্ট। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইয়াত বিশেষভাৱে আমাৰ আগৰ কিতাপধাৰীসকলক মহান আল্লাহে কৈছে যে তোমালোকে কেতিয়াও তিনিজন বুলি নকবা। আৰু ইয়াৰ লগতে মানুহৰ সৃষ্টিৰ, মানৱ সৃষ্টিৰ ইয়াক কথা এটা ইয়াত আহি পৰিছে, য'ত কোৱা গৈছে যে মাৰিয়াম পুত্ৰ মাছিসা, তেখেত এজন বাৰ্তাবাহক, আৰু তেখেতৰ এটা কথা আল্লাহৰ, ইয়াত ৱা কালিমা তু হু দি আল্লাহক বুজাইছে যে আল্লাহৰ এটা কথা আৰু তেখেতৰ চেতনা, আল্লাহৰ ৰুহ নিক্ষেপ কৰা গৈছে মৰিয়ামৰ প্ৰতি। গতিকে যদি আমি মানৱ সৃষ্টিৰ ইতিহাস যদি আমি চাবলৈ যাওঁ, ইতিমধ্যে আমি সূৰা বাকাৰাত পঢ়ি আহিছোঁ, তথাপিও ইয়াৰ এক ক্ৰছ ৰেফাৰেঞ্চৰ আপোনালোকৰ আগত এইটো কাৰণে দাঙি ধৰিব বিচাৰিছোঁ, সাধাৰণ মানুহৰ যি সৃষ্টিৰাজিৰ লগত ঈছা আলাইহিছ সালামৰ কিছু পাৰ্থক্যৰ বিষয়ে মহান আল্লাহে কেনেকৈ আমাক দাঙি ধৰিছে। আমি যদি ৩৮ নং সূৰাৰ ৭১ নং আয়াতলৈ যদি আমি ঘূৰি যাওঁ, তাত মহান আল্লাহে মানুহ সৃষ্টিৰ বিষয়ে কৈছে, ৭১ নং আয়াত মনত ৰাখিব আপোনালোকে, 38 নং আয়াতৰ, ইজ কালা ৰাব্বুকা লিল মালাইকাতি, যেতিয়া তোমাৰ প্ৰতিপালকে ফিৰিষ্টাসকলক ক'লে, ইন্নী খালিকুন বাছাৰুন, যে মই এজন মানুহ, বাছাৰুন বুলি কৈছে, পুৰুষ সৃষ্টি কৰিব গৈছোঁ, মিন তিন, মাটিৰ পৰা, ফাইজা সাৱাইতুহু, যেতিয়াই তেওঁক আমি মাটিৰ পৰা তেখেতক আমি গঢ় দি পৰিপূৰ্ণ কৰিম, তেখেতৰ দৈহিক গঠন,
ৱানাফাখতু ফীহি, তেতিয়া আমি ফুকি দিম তাৰ ভিতৰত মিন ৰুহি, ইয়া মুতাকাল্লিম আছে ইয়াত, আল্লাহৰ নিজৰ ৰুহ চেতনা মাটিৰ পৰা সৃষ্টি কৰা আদম আলাইহিছ সালামৰ ভিতৰত ফুকি দিয়াৰ কথা কৈছে। তেতিয়া কৈছে ফাকাউ লাহু সাজিদিন, তেতিয়া তোমালোকে প্ৰত্যেকেই তাত তোমালোকে নতশিৰ কৰিবা। ফিৰিস্তাসকলক কৈছে। এতিয়া এয়া হৈছে মানৱ সৃষ্টিৰ ইতিহাসৰ প্ৰথম নিদৰ্শন। মহান আল্লাহে মানৱ সৃষ্টিৰ ইতিহাসৰ বিষয়ে আমাক এনেধৰণে কৈছে যে ফিৰিস্তাসকলক যেতিয়া কোৱা গৈছিল যে মই মাটিৰ পৰা মানুহ সৃষ্টি কৰিবলৈ গৈছোঁ আৰু যেতিয়া তেওঁৰ দৈহিক গঠন আমি সৃষ্টি কৰি পূৰ্ণ কৰি দিম, তেতিয়া আল্লাহে কৈছে মোৰ ফালৰ পৰা মই ৰুহ তেওঁৰ ভিতৰত ফুকি দিম। যেহেতু আদম আলাইহিছ সালামৰ সৃষ্টি তেনেকেই, গতিকে পৃথিৱীৰ কিয়ামতলৈকে যিমান আদম সন্তান থাকিব, সৃষ্টিৰ মূল ৰহস্য কিন্তু একেটাই অব্যাহত থাকিব। ইয়াৰ পাছতো আমি যদি চাওঁ সূৰা আলে ইমৰানত এটা কথা আমি চোৱাৰ প্ৰয়োজন আছে। আয়াত নং 59 আয়াতত মহান আল্লাহে কৈছে, তাত আমি আদম আলাইহিছ সালামৰ সৃষ্টিৰ ৰহস্যৰ বিষয়ে ক'লে। ইয়াত কি কৈছে চাব, আলে ইমৰান আয়াত নং 59, ইন্না মাসালা ঈসা ইনদাল্লাহি, নিশ্চয় ঈসাৰ উপমা আল্লাহৰ ওচৰত কামাচালি আদামা, আদমৰ দৰেই, খালাকাহু মিন তুৰাবিন, খালাকাহু অৰ্থাৎ হু দি পেলাই ইয়াত ঈসা আলাইহিছ সালামক বুজাইছে। ইয়াত কৈছে খালাকাহু, তেওঁক সৃষ্টি কৰা গৈছে মিন তুৰাবিন, সেই মাটিৰ পৰাই, সুম্মা কালা লাহু, মাটিৰ পৰা সৃষ্টি কৰাৰ পাছত কালা লাহু কুন ফায়াকুন, যে হৈ যোৱা আৰু হৈ গ'ল। এতিয়া কথা হৈছে মানৱ সৃষ্টিৰ মূল ৰহস্য হৈছে আল্লাহে মাটিৰ পৰা মানুহ সৃষ্টি কৰে। যেতিয়া তেওঁৰ দৈহিক গঠন পূৰ্ণ হৈ যায়, তেতিয়া আল্লাহৰ তৰফৰ পৰা ৰুহ তাৰ ভিতৰত ফুকি দিয়া হয়, অৰ্থাৎ আল্লাহৰ চেতনা তাক দি দিয়া যায়। এতিয়া আমি সূৰা আন-নিসাত আমি ঈসা আলাইহিছ সালামৰ সৃষ্টি সম্পৰ্কত আমি যিটো পঢ়িলোঁ, ইয়াতো সেই একেই কথা কৈছে যে ইন্নামা মাসি ঈসা ইবনে মাৰিয়ামা, যে মাৰিয়াম পুত্ৰ মাসি ঈসা ৰাসূলুল্লাহ, নিশ্চয় তেখেত এজন আল্লাহৰ বাৰ্তাবাহক, ৱা কালিমাতুহু, আল্লাহৰ এটা কথা, আল কাহা ইলা মাৰিয়ামা, সেই কথাটো নিক্ষেপ কৰা গৈছে মৰিয়মৰ প্ৰতি, ৱা ৰুহু মিনহু, আৰু ৰুহ চেতনা মিনহু, মৰিয়মৰ গৰ্ভলৈ নিক্ষেপ কৰা গৈছে। গতিকে সাধাৰণ যি মানৱ সৃষ্টি, সেই সৃষ্টিত দৈহিক গঠন পৰিপূৰ্ণ হৈ যোৱাৰ পাছত আল্লাহে আল্লাহৰ ৰুহ তাত প্ৰত্যেককে ফুকি দিয়ে। কিন্তু ব্যতিক্ৰম আমি ইয়াত দেখিবলৈ পাইছোঁ ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত। এই ৰুহৰ উপৰিও সৃষ্টি, মাটিৰ পৰা আদম সৃষ্টি কৰা বুলি কৈছে, আৰু আমি দেখুৱালোঁ আল ইমৰানতো ঈসা আলাইহিছ সালামক মাটিৰ পৰাই সৃষ্টি কৰা গৈছে। ইয়াত মাথো এটা ব্যতিক্ৰম কথা আহিছে যে আল্লাহৰ ৰুহৰ উপৰিও কালিমাতুহু, আল্লাহৰ এটা কথাও তাত ফুকি দিয়া গৈছে। আমি প্ৰত্যেকেই জানো মানৱ সৃষ্টিত পুৰুষৰ যি শুক্ৰকীটৰ প্ৰয়োজন হয়, ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত মৰিয়মৰ গৰ্ভত তেনে কোনো শুক্ৰকীট তাত প্ৰয়োগ হোৱা নাছিল, বৰং শুক্ৰকীটৰ পৰিৱৰ্তে আল্লাহৰ এটা কথা আল্লাহে তাত নিক্ষেপ কৰি দিছিল, যাৰ বাবে সেই পুত্ৰ সন্তান জন্ম হোৱা পাছত লগে লগে কোলাত থকা অৱস্থাৰ পৰাই তেখেতে আল্লাহৰ কথা কোৱা আৰম্ভ কৰিছিল। গতিকে এই দিশবোৰ আমি অলপ বিশ্লেষাত্মক দৃষ্টিভংগীৰে খুঁটি নাটি মাৰি চালে আমাৰ সৃষ্টিৰ ৰহস্য
আমি কিছু অনুধাৱন কৰিবৰ বাবে আমি ইনশাআল্লাহ সক্ষম হ'ম। গতিকে তাৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে, ঈসা আলাইহিস সালামৰ প্ৰসংগ চলিছে, লান ইয়াস্তানকিফা আল মাসিহু, এই মাসিহ ঈশাই লান ইয়াস্তানকিফা, তেখেতে কোনো কুণ্ঠাবোধ নকৰে, লজ্জাবোধ নকৰে, আন ইয়াকুনা আবদাল লিল্লাহি, যে আল্লাহৰ এজন গোলাম হ'বৰ বাবে, আল্লাহৰ এজন বান্দা হ'বৰ বাবে। গোলাম শব্দটো যিহেতু আৰবীত প্ৰায় মই দাঙি ধৰিছো, যিমান আল্লাহৰ সৃষ্টি প্ৰত্যেকেই আল্লাহৰ গোলাম প্ৰকৃততে। সাধাৰণ মানুহেই হওক, নবী ৰচুলেই হওক বা ফিৰিস্তাৰাজিয়ে হওক, প্ৰত্যেকেই প্ৰকৃততে আল্লাহৰ গোলাম। আল্লাহৰ হুকুমৰ সকলো আল্লাহৰ হুকুম মতে চলিবই লাগিব। গতিকে ইমান এক ব্যতিক্ৰমীভাৱে তেখেতৰ জন্ম হোৱাৰ পাছতো ঈসা আলাইহিস সালামে লজ্জাবোধ নকৰে, আন ইয়াকুনা ইবাদা লিল্লাহি, আল্লাহৰ গোলামী কৰিবৰ বাবে বা আল্লাহৰ গোলাম হ'বৰ বাবে, আল্লাহৰ বান্দা হ'বৰ বাবে তেখেতে কোনো লজ্জাবোধ নকৰে, কুণ্ঠাবোধ নকৰে। ৱালা মালাইকাতু, ঠিক তেনেদৰে ফিৰিস্তাসকলেও কুণ্ঠাবোধ নকৰে, লজ্জাবোধ নকৰে। আল মুকাৰৰাবুনা, এই ফিৰিস্তাসকলক আল্লাহৰ ঘনিষ্ঠ বুলি কৈছে, কৰীব। আল্লাহৰ ইমান ঘনিষ্ঠ হৈও তেওঁলোকে আল্লাহৰ গোলামী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ লজ্জাবোধ তেওঁলোকে নকৰে। ওয়ামান ইয়াস্তানকিফ আন ইবাদিহি, আৰু যিয়ে লজ্জাবোধ কৰিব, কুণ্ঠাবোধ কৰিব, আন ইবাদাতিহি, তেওঁৰ গোলামী কৰিবৰ বাবে, ওয়া ইয়াস্তাকবিৰ, আৰু নিজকে মহৎ দেখুৱাব, নিজকে বহুত ডাঙৰ মানুহ বুলি দেখুৱাব, বিভিন্ন সময়ত আল্লাহৰ গোলামীটো প্ৰকাশ্যে প্ৰকাশ কৰিবৰ কাৰণে আমি লজ্জাবোধ কৰোঁ, আমিও লজ্জাবোধ কৰোঁ। উদাহৰণ ইনশাআল্লাহ আমি দাঙি ধৰিব পাৰিম ইয়াৰ। তাৰপিছত কৈছে, ফাসায়াতাসুৰুহুম ইলাইহি জামিয়ান, ফাসায়াস্তুৰুহুম হাসাৰা, গতিকে আমি সিহঁতক সকলোকে লগ লগাম, একত্ৰিত কৰিম, ইলাইহি, তেখেতৰ প্ৰতি, আল্লাহৰ প্ৰতি, জামিয়ান, একত্ৰে। গতিকে আল্লাহৰ গোলামী কৰা, আল্লাহৰ ইবাদত কৰা, আল্লাহৰ হুকুম অনুযায়ী চলাটো যদি চলিব পাৰোঁ, প্ৰকৃততে ই এটা সৌভাগ্যৰ বিষয়। কিন্তু মানুহৰ অহংকাৰ, মানুহৰ গৌৰৱৰ বাবে বিভিন্ন সময়ত মানুহে লজ্জাবোধ কৰে, নিজকে আল্লাহৰ বান্দা বুলি ক'বৰ বাবে, নিজকে মুছলিম বুলি ক'বৰ বাবে, নিজকে আল্লাহৰ প্ৰতি পূৰ্ণ সমৰ্পিত বুলি ক'বৰ বাবে। বিভিন্ন সময়ত আমি কোৰাণৰ আয়াতত পাম যে ভৱিষ্যতৰ বিষয়ত আমি সদায় ইনশা আল্লাহ বুলি কোৱাটো আমাৰ কাৰণে ফৰজ, আল্লাহৰ হুকুম আছে। আমি কওঁ আলহামদুলিল্লাহ। আমি সাধাৰণ যিসকলে অলপ হ'লেও আমি আল্লাহৰ এই কথা বতৰাবোৰৰ মাজত আমি চলিবলৈ বিচাৰোঁ, আমি কওঁ আলহামদুলিল্লাহ, ইনশা আল্লাহ। কিন্তু সামাজিক পৰিস্থিতি যেতিয়া এটা বেলেগ হৈ যাব, তেওঁ যেতিয়া কোনোবা এজন ডাঙৰ অবিশ্বাসকাৰী, কোনো ডাঙৰ অফিচাৰেই হওক বা মন্ত্ৰীয়ে হওক বা তেনে লোকসকলে সভা সমিতিত ভাষণ দিয়াৰ ক্ষেত্ৰত আমাৰ সন্মুখত থকা বিশ্বাসী অবিশ্বাসী লোকসকলৰ আগত আমি প্ৰকাশ্যে কিন্তু সেই ইনশা আল্লাহ শব্দটো প্ৰকাশ কৰিবৰ বাবে যেনে হ'লেও আমি কুণ্ঠাবোধ কৰোঁ, অৰ্থাৎ আমি লজ্জা বোধ কৰোঁ, অপ্ৰিয় হ'লেও সত্য। আমাৰ নিজৰ মাজত আমি কথাই কথাই সদায় পাতোঁ, কিন্তু তেনে এক পৰিস্থিতিত আমি যেতিয়া পৰিম, এই ইনশা আল্লাহ আমাৰ মুখৰ পৰা ওলাব নিবিচাৰে, আমাৰ লাজ লাগে।
সেয়ে হৈছে লজ্জাবোধ। বাৰু যি কি নহওক, ইয়াৰ পাছৰ আয়াতত মহান আল্লাহে কৈছে ফাআম্মাল্লাযীনা আমানু ওয়া আমিলুছ সালিহাতি, আৰু যিসকলে বিশ্বাস কৰে, আমানু ওয়া আমিলুছ সালিহাতি, আৰু সেই বিশ্বাসৰ দাবী পূৰ্ণ কৰাৰ বাবে আমলে সালাহ অৰ্থাৎ নিজৰ পৰিশুদ্ধিৰ কাম কৰে এই পবিত্ৰ কোৰআনৰ মাধ্যমত। ফায়ুআফিহিম উজুৰাহুম, ফায়ুআফিহিম, আমি সিহঁতক পূৰ্ণভাৱে দিম, উজুৰাহুম, সিহঁতৰ পুৰস্কাৰসমূহ, ৱায়াজিদুহুম মিন ফাদলিহি, আমি সিহঁতক তো পূৰ্ণ কৰি দিমেই, সিহঁতৰ যিমান পাব লগা আছে, ৱায়াজিদুহুম মিন ফাদলিহি, আৰু আল্লাহৰ অনুগ্ৰহৰ দ্বাৰাই এই পূৰ্ণ কৰাৰ উপৰিও এক্সট্ৰা বোনাছ দিম বুলি কৈ আছে। আলহামদুলিল্লাহ। ফায়াজিদুহুম মিন ফাদলিহি, আল্লাহৰ অনুগ্ৰহৰ দ্বাৰা যিসকলে ইমান আনে আৰু যিসকলে নিজৰ পৰিশুদ্ধিৰ কাম এই কিতাপৰ মাধ্যমত কৰিব, আল্লাহে কৈছে তেওঁলোকক পূৰ্ণভাৱে সিহঁতৰ আমি যি প্ৰাপ্য পুৰস্কাৰ আমি দিমতো দিমেই, তাৰ উপৰিও আমি এক্সট্ৰা বোনাছ দিম তেখেতৰ অনুগ্ৰহৰ পৰা। আলহামদুলিল্লাহ। তাৰপিছত কৈছে ওয়া আম্মাল্লাযীনা তানকাফু, আৰু যিসকলে, ওয়া আম্মা, আৰু নিশ্চয় যিসকলে এনেধৰণৰ আল্লাহৰ গোলাম হবৰ বাবে প্ৰকাশ্যে লজ্জাবোধ কৰে, ৱাস্তাকবাৰু, আৰু নিজকে বহুত ডাঙৰ বুলি ভাবে, অহংকাৰ, গৌৰৱ, ইগ', এইবোৰ তেওঁৰ ভিতৰত ভাৱ সোমাই থাকে, ফায়ুআযিবুহুম আযাবান আলীমা, সিহঁতক নিশ্চয় যথেষ্ট যন্ত্ৰণাদায়ক শাস্তি আমি দিম। ওয়ালা ইয়াজিদুনা লাহুম মিন দুনিল্লাহি, আৰু সেই তেনে শাস্তি পোৱা লোকসকলৰ বাবে ওয়ালা ইয়াজিদুনা লাহুম, সিহঁতৰ বাবে কোনো নাথাকিব, কাকো বিচাৰি নাপাব, মিন দুনিল্লাহি, আল্লাহৰ বাহিৰে, ৱালিয়ান, কোনো অভিভাৱক, ওয়ালা নাছিৰান, অথবা কোনো সহায়ক। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, যিহেতু আমাক সময়ে অনুমতি দিয়া নাই, গতিকে আৰু মাত্ৰ দুটা বা তিনিটামান আয়াত থাকি গ'ল, তাৰ বাবে আমি দুখিত। ইনশাআল্লাহ আমি পৰৱৰ্তী খণ্ডত আমি কুৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ অন্তিম আয়াতকেইটা আমি সমাপ্ত কৰাৰ চেষ্টা কৰিম। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।